ক্লাছ 10 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। আজি মই তোমালোকক পুনৰ আলোচনা চেপ্টাৰটোৰ পৰা প্ৰি বৰ্ড এক্সাম নাইবা মেট্ৰিকত আহিব পৰা কিছুমান দৰকাৰী MCQ মই বুজাই দিম। চোৱা, 1 নম্বৰ কুৱেশ্যন, তলৰ কোনটো অনুপাত সমানুপাত হ'ব? প্ৰথমে তুমি সমানুপাত কি জানিব লাগিব। তাৰ আগত আছে আৰু অনুপাত। অনুপাতনো কি? অনুপাত হ'ল দুটা ৰাশিৰ মাজত কম বেছিৰ কথাবোৰ আমি জানিবৰ বাবে হৰণ বা পূৰণৰ সহায়ত কৰা তুলনাক অনুপাত বোলে। গতিকে এই এটা অনুপাত 12:21, এই এটা অনুপাত। আৰু অনুপাতবোৰৰ সদৃশ ৰাশি হ'ব লাগে আৰু এককবোৰ একে হ'ব লাগিব। এতিয়া চোৱা, 12:21 এই এটা অনুপাত, 32:56 এই এটা অনুপাত। এতিয়া সমানুপাত কি হ'ব? দুটা অনুপাত যদি কি হয়, একে হয়, দুটা অনুপাত একে হ'লে তাক আমি সমানুপাত বুলি ক'ম। ধৰি লোৱা ABCD, ইয়াতে 4টা ৰাশি আছে। এই 4টা ৰাশি সমানুপাত হ'ব যদিহে A:B ইকুৱেল C:D। চোৱা, এই 4টা ৰাশি ABCD, এই 4টা ৰাশি সংখ্যা হ'ব পাৰে। তেতিয়া আমি কেনেকৈ পাম ৰিলেশ্যনটো? সমানুপাত হ'ব, এই 4টা ৰাশি সমানুপাতত থাকিব যদিহে A:B সমান C:D হয়। আৰু ইয়াক আমি এনেকৈ লিখিব পাৰোঁ, A/B অনুপাতক আমি এনেকৈ লিখোঁ C/D, ইয়াক এনেকৈ লিখিব পাৰা। আৰু এটিৰ পৰা তুমি লিখিব পাৰিবা এনেকৈ, এৰ লগত D বজ্ৰ গুণন পদ্ধতিৰে A:D C:B। আমি লিখিব পাৰিম A:D সমান C:B। চোৱা, A:D A:D সমান C:B, অৰ্থাৎ AD ইকুৱেল CB বা BC, এইটো পাম। এইটো চোৱা, আমি ইয়াক এনেকৈ লিখিব পাৰোঁ AD বা ইকুৱেল BC। চোৱা, এতিয়া তুমি আমি অনুপাতটো আমি কেনেকৈ পালোঁ যে ABCD এই 4টা ৰাশি সমানুপাতত থাকিব যদিহে কি হয় A:B ইকুৱেল C:D। এইখিনিৰ পৰা তুমি এইখিনি পাবা, এইখিনিৰ পৰা আৰু তুমি এনেকৈ লিখিব পাৰিবা। তেতিয়া তুমি চোৱা, এই প্ৰথম পদ আৰু শেষৰ পদটোৰ পূৰণফল AD, তাৰপিছত তোমাৰ মাজৰ পদ দুটাৰ পূৰণফল সমান হ'লে, যদি প্ৰথম পদ আৰু শেষৰ পদ আৰু মাজৰ পদ দুটাৰ পূৰণফল সমান হয়, তেতিয়া ৰাশি এই 4টা ৰাশি কি থাকিব? সমানুপাতত থাকিব। তুমি মনত ৰাখিবা, প্ৰথম পদ আৰু শেষৰ পদটোৰ পূৰণফল সমান, মাজৰ পদ দুটাৰ পূৰণফলৰ সমান হ'লে এই ৰাশিকেইটা সমানুপাতত থাকিব। এতিয়া চোৱা, আমাক কি দিয়া আছে প্ৰশ্নত? প্ৰশ্নত দিয়া আছে আমাক অপশ্যন এত আছে 12:21, ইয়াক তুমি এনেকৈ লিখিব পাৰিবা 12/21। ইয়াক তুমি কাটাকাটি কৰা, 3ৰে কাটা 4, 3ৰে 7, কি পালা? 4/7। আৰু নেক্সট কি দিয়া আছে তোমাক? 32,
is to 56 ইয়াক লিখিব পাৰিবা 32/56 কাটা এতিয়া ইয়াক কাটা তুমি 8 এৰে 4 8 এৰে কাটিলে 4 আৰু ইয়াক 7 কি পালা তুমি 4/7 চোৱা এতিয়া 12:21 এইখিনি আমি লঘিষ্ঠ আকাৰলৈ নিলো নিয়াৰ ফলত কি পালো আমি 4/7 পালা নেক্সট 32/56 ইয়াক আমি এনেকৈ লিখিব পাৰো এইখিনিও তুমি লঘিষ্ঠ আকাৰলৈ নিলা কি পালা 4/7 এতিয়া চোৱা 4/7 4/7 অৰ্থাৎ কি হ'ব এইটো অনুপাতৰ সমান হ'ব যে দুটা অনুপাত সমান হলে তাক আমি কম সমানুপাত গতিকে এই অনুপাত দুটা সমান হল গতিকে অপচন আমাৰ এইটো হ'ব এ কাৰণ দুটা অনুপাত একে হলে তাক আমি সমানুপাত বুলি কম বা দুটা অনুপাতৰ সমতাক তাক আমি কম সমানুপাত পালা বুজি আমি পালো অপচন এ টো হ'ব বাকি কেইটা চাব পাৰা আছে নে নাই সমানুপাতত বিট চোৱা 18:30 ইয়াক তুমি লিখিব পাৰিবা 18/30 ইয়াক কাটা কাটি কৰা তুমি 2 ৰে কাটা 9 2 ৰে কাটা 15 তাৰপিছত তুমি 3 ৰে কাটা 3 ৰে 5 কি পালা 3/5 3/5 পালো 18:30 3/5 পালো তে নেক্সট এবাৰ চাম আমি এইটো পালো 3/5 পালা এবাৰ কি আছে নেক্সট 14:21 ইয়াক লিখিব পাৰিবা এনেকৈ ইয়াক কাটা তুমি 7 এৰে কাটিলে 2 ইয়াক কাটা 3 তে কি পালা 2/3 তে চোৱা তুমি 18:30 এইখিনি তুমি লঘিষ্ঠ আকাৰলৈ নি কি পালা 3/5 আৰু 14:21 এইখিনিৰ পৰা পালা 2/3 এতিয়া চোৱা 3/5 আৰু 2/3 সমান নহয় গতিকে এইটো হ'ব নোৱাৰে বি নহয় এবাৰ চোৱা চি অপচন চি 22:33 22:30 ইয়াক তুমি 11 এৰে কাটা 11 এৰে কাটিলে আমি কিমান পাম 2 এটিত পাবা 3 এইটো হল নেক্সট কিমান আছে 33:24 ইয়াক লিখিব পাৰিবা 33:24 3 ৰে কাটা 11 3 ৰে 8 কি পালা 11/8 তেছুৱা এইটো 2/3 11/8 সমান নহয় এইটো নহয় হলা বুজি এবাৰ আমি ডি টো চাওঁ অপচন ডি ডি টোত আছে 24:28 24:28 এইটো কাটিবা তুমি 4 এৰে কাটা 6 ইয়াক কাটা 4 এৰে পালা কি পালা 6/7 নেক্সট কি আছে 20:25 20/7
25 কাটা তুমি 5 এৰে 4 5 এৰে 5 তে কি পালা 4/5 চোৱা 24:28 তাক আমি এনেকৈ লিখিব পাৰোঁ 24/28 ইয়াক তুমি কাটা 4 এৰে 6 বাদ যাব ইয়াক 4 এৰে কাটা তুমি 7 পাবা তে কি হ'ল আমাৰ লঘিষ্ঠ আকাৰটো হ'ল 6/7 এবাৰ এইটো চোৱা 20:25 এনেকৈ লিখিবা 20/25 কাটা ইয়াক কাটিবা তুমি 20 কাটিবা 5 এৰে 4 পাবা আৰু 25ক 5 গতিকে লঘিষ্ঠ আকাৰ 4/5 আৰু কাটা কাটি কৰোঁতে সদায় মনত ৰাখিবা যে 24ক যিটো সংখ্যাৰে কাটিবা 28কো সেই সংখ্যাটোৰে কাটিবা ইয়াতো চোৱা 20ক যিটো সংখ্যাৰে কাটিবা 25কো সেই সংখ্যাটোৰে কাটিবা তেতিয়াহে তোমাৰ শুদ্ধ হ'ব নহ'লে যদি তুমি 24ক বেলেগেদি কাটা 28কো বেলেগেদি কাটা তেতিয়া তোমাৰ ভুল হ'ব এতিয়া চোৱা 6/7 আৰু 4/5 একে নহয় গতিকে অপশ্যন ডিও নহয় পালা বুজি এইটো হ'ল তাৰপিছত 2 নম্বৰ কুৱেশ্যন তলৰ কোনবোৰ সংখ্যা সমানুপাতত আছে তে এইটো তুমি চাবা এইমাত্ৰ মই বুজাই দিলোঁ ABCD এই সংখ্যা কেইটা সমানুপাতত থাকিব যদিহে কি হ'ব ৰিলেশ্যনটো A:B equal C:D এইটো আমাৰ সমানুপাতত থাকিলে নাইবা এনেকৈ লিখিবা এইটো ইয়াৰ পৰা পাবা ADBC অৰ্থাৎ তুমি চাবা প্ৰথম পদ আৰু শেষৰ পদ দুটাৰ পূৰণফল সমান মাজৰ দুটা পদৰ পূৰণফল সমান হ'লে সমানুপাতত থাকিব এইটো মনত ৰাখিবা এতিয়া চাওঁ আমি ইয়াতে চোৱা অপশ্যন এ তুমি 2 × 8 কি পাবা 16 আৰু 6 × 6 36 সমান নহয় এইটো নহয় নেক্সট বি অপশ্যন চোৱা পালা বুজি শেষৰ প্ৰথম পদ আৰু শেষৰ পদ পূৰণ আৰু মাজৰ দুটাৰ পূৰণ এটি নহয় এবার চোৱা বি অপশ্যন 10 × 60 600 20 × 30 কি হ'ব 600 চোৱা সমান হ'ল প্ৰথম পদটো আৰু শেষৰ পদটো পূৰণ কৰিছোঁ আৰু মাজৰ পদ দুটাৰ পূৰণফল কি হ'ব লাগিব সমানুপাতত থাকিবলৈ হ'লে সমান হ'ব লাগিব সমান হ'ল 600 আমাৰ এটি হ'ব অপশ্যন শুদ্ধ অপশ্যন নেক্সট বাকি আৰু দুটা আছে আমি সেই দুটা চাওঁ P × Q² Q² হ'ব মাজৰ দুটা PQ × P²Q চোৱা পিত একো নাই মানে এইটো 1 আছে এইটো আছে তোমাৰ P² গতিকে এইটো হ'ব PQ আৰু এইটো 1 আছে ইয়াতো 1 গতিকে Q² হ'ব চোৱা এইটো PQ² আৰু ইয়াতে আছে PQ Q² সমান নহয় এইটো নহয় অপশ্যন চি নহয় ডি 6 × 30 180 তাৰপিছত তোমাৰ আছে 20 × 4 80 এইটো সমান নহয় 180 আৰু এইটো পালা 80 এইটো নহয়
তে মই গোটেইকেইটা অপশ্যন বুজাই দিলোঁ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নেক্সট চোৱা কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে মা যদি পি প্ৰপৰশ্যনেল টু কিউ এটি ক'ব প্ৰপৰশ্যনেল মানে সমানুপাতিক অৰ্থাৎ পি সমানুপাতিক কিউ আৰু পিৰ ভ্যালু 6 হলে কিউ 30 এতিয়া আমাক কি দিছে পি ইকুৱেল টু তেন্তে কিউৰ মান কিমান ইয়াতে অপশ্যন আছে এ অপশ্যনত 12 বি 20 চি 10 ডি 15 তেছো মই বুজাই দিছোঁ ইয়াতে কি কৈছে প্ৰথমতে যদি পি প্ৰপৰশ্যনেল টু কিউ তে তোমালোকে পাইছা নিশ্চয় সমানুপাত দুই প্ৰকাৰৰ আছে এবিধ হ'ল প্ৰত্যক্ষ সমানুপাত আৰু এবিধ হ'ব ব্যস্ত সমানুপাত বা বিপৰীত অনুপাত সমানুপাত তেতিয়া চোৱা আমাক দিয়া আছে পি প্ৰপৰশ্যনেল টু কিউ এটি হ'ব প্ৰত্যক্ষ সমানুপাত অৰ্থাৎ প্ৰত্যক্ষ সমানুপাত আমি কেনেকৈ বুজিম ধৰা তোমাৰ দুটা ৰেখি এক্স ৱাই অৰ্থাৎ এক্সে বাঢ়িলে যদি ৱাইও বাঢ়ে চাবা দুটা ৰেখি এক্স আৰু ৱাই এক্সে যদি বাঢ়ে ৱাইও বাঢ়ে তেতিয়া সেই অনুপাতটোক আমি কম প্ৰত্যক্ষ সমানুপাত আৰু তাক আমি বুজাম এক্স প্ৰপৰশ্যনেল টু ৱাই এনেকৈ বুজাম অলপ বুজি তেতিয়া মই উদাহৰণেৰে বুজাই দিওঁ ধৰি লোৱা এটা কলমৰ দাম 10 টকা এতিয়া তুমি 10টা কলম কিনিলা কি হ'ব 100 তেতিয়া চোৱা এটা কলমৰ দাম 10 টকা 10টা কলমৰ 100 টকা অৰ্থাৎ কলমৰ সংখ্যা বঢ়াৰ লগে লগে টকাৰ পৰিমাণটো বাঢ়ি গৈছে গতিকে এইটো এটা হ'ব প্ৰত্যক্ষ সমানুপাত ভালো বুজি এতিয়া আমি নেক্সট আমি চাম ব্যস্ত সমানুপাত ব্যস্ত সমানুপাত কি ধৰি লোৱা এক্স আৰু ৱাই দুটা ৰাখি এক্সে বাঢ়িলে ৱাই কি হ'ব কমিব এক্সে যদি বাঢ়ে ৱাই কমি আহিব নাইবা ওলোটাকৈ যোৱা ৱাই বাঢ়িলে এক্সে কমে এনেকুৱা অনুপাতক আমি কম ব্যস্ত সমানুপাত আৰু ইয়াক আমি বুজাম এক্স প্ৰপৰশ্যনেল টু 1/y এই ৰিলেশ্যনটোক আমি কম ব্যস্ত সমানুপাত এটা এক্সাম্পলেৰে বুজাই দিছোঁ ধৰি লোৱা 5জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে এতিয়া আমি মানুহৰ সংখ্যা কমাই দিওঁ এজন দিওঁ যে এজন মানুহে কিমান দিনত কৰিব 20 × 5 ইমান দিন লাগিব অৰ্থাৎ কি পালো আমি বুজি চোৱা মানুহৰ সংখ্যা কমাৰ লগে লগে সময়টো কি হ'ল বাঢ়ি গ'ল অৰ্থাৎ মানুহৰ সংখ্যা কমিলে ইফালে কি হ'ল সময়টো বাঢ়ি গ'ল এইটো কমিছে এটা কমিলে আনটো বাঢ়ে তেতিয়া এই অনুপাতটোৰ নাম হ'ব ব্যস্ত সমানুপাত অলপ বুজি এতিয়া চোৱা আমি অংকটো মই বুজাই দিওঁ এতিয়া চাবা আমাক দিয়া আছে পি প্ৰপৰশ্যনেল টু কিউ তুমি ইয়াৰ পৰা লিখিব পাৰিবা পি যদি আমি প্ৰপৰশ্যনেলটো উঠাই দিওঁ তেতিয়া আমাৰ এটা কি হ'ব ধ্ৰুৱক আহিব ধ্ৰুৱকটো কে ল'লোঁ
সমানুপাত ধ্ৰুৱক ইয়াৰ পৰা তুমি ৰিলেশ্যনটো লিখিব পাৰিবা P by Q equal K এতিয়া আমাক ভ্যালু দিয়া আছে P ৰ ভ্যালু Q ৰ ভ্যালু চোৱা 6 ইফালে 30 এইখিনি পালা ৰিলেশ্যন এইখিনি মই মুছি দিলো এতিয়া আমি ভ্যালু বহাই দিম আমি ঘূৰাই লিখো P by Q এই ভ্যালু বহাই দিয়া P ৰ ভ্যালু 6 Q ৰ ভ্যালু 30 হলে আমি কি পাম 1/5 1/5 পালো এতিয়া চোৱা তুমি K ৰ ভ্যালুটো পালা 1/5 অৰ্থাৎ আমি কি পালো বুজি P by Q ইকুৱেল হ'ব 1/5 এইটো চোৱা P by Q ইকুৱেল K আছে K ৰ ভ্যালুটো আমি কি পালো 1/5 তে 1/5 এতিয়া চোৱা তুমি P ৰ ভ্যালুটো আমাক কি কৈছে 2 তে P ৰ ভ্যালুটো দি 2 হয় এতে P ইকুৱেল 1 আছে এটো যদি আমি 2 কৰিব লাগে তেতিয়া আমি কি কৰিম 1 * 2 2 আমি কত পূৰণ দিম তলত 5 ৰ লগত এটো কি হ'ব 2/10 হল P ৰ ভ্যালু আমাক 2 কৈছে P ইকুৱেল 2 দিয়া আছে 2 তেতিয়া Q ৰ ভ্যালু কি হয় 10 তে আমাৰ অপচন এটো হ'ব আলা বুজি নাইবা তুমি এনেকৈ কৰিব পাৰিবা আৰু এটা দিছো মই প্ৰসেস এটো আমাক চাবা আমাক দিয়া আছে P proportional Q ইয়াৰ পৰা তুমি লিখিব পাৰিবা P ইকুৱেল K into Q তুমি proportionalটো উঠাই দিলে এটা ধ্ৰুৱক আহিব K সমানুপাতিক ধ্ৰুৱক তেটো তুমি 1 নম্বৰ দি থলা এতিয়া আমি কৰিম কি P ৰ ভ্যালু আমাৰ কি আছে 6 Q ৰ ভ্যালু K into 30 তে ইয়াৰ পৰা তুমি 6/30 K তে K ইকুৱেল কি পাবা 1/5 এতিয়া 1/5 টো আমি ইয়াত বহাই দিম 1ত 1 implies P equal 1/5 into Q Q আছে K ৰ ভ্যালু বহাই দিলো দিয়াত কি হল P Q টো ওপৰত যাব 5 তলত এতিয়া তোমাক কি দিয়া আছে P ৰ ভ্যালু 2 তে ইয়াতে তুমি এতিয়া কি কৰিবা P ৰ ভ্যালুটো বহাই দিয়া 2 Q/5 তে এইখিনিৰ পৰা তুমি এটো পূৰণ হ'ব এনেকৈ 2 into 5 Q তে তিৰ পৰা তুমি Q ইকুৱেল পাবা 10 এটো এনেকৈ কৰিব পাৰিবা বুজাই দিলো ঠিক আছে এটো হল নেক্সট কি দিয়া আছে আমি চাও তলৰ তালিকাখনৰ খালী ঠাইত y ৰ মান হ'ব ইয়াতে দিয়া আছে চোৱা এটা তালিকাখন x ৰ মানবোৰ চোৱা 1 2 4 8 y ৰ মানবোৰ চোৱা 32 16 8 আৰু এই খালী ঠাইত কি হ'ব y ৰ মান তেতিয়া চোৱা তুমি মানবিলাক লক্ষ্য কৰিলে গম পাই যে 1 আছে 1ক তুমি 2 ৰে পূৰণ দিয়া 2 পাবা নেক্সট তুমি কি পালা চোৱা এবাৰ আমি যদি 1ক 4 ৰে পূৰণ দিও 4 পাবা 1ক তুমি 8 ৰে পূৰণ দিলা 8 পাবা ইফালে চোৱা তলত ইয়াক যদি তুমি 2 ৰে 32 ক 2 ৰে ডিভাইড দিয়া কি পালা 16 নেক্সট 16ক তুমি 2 ৰে ডিভাইড দিয়া কি পালা 8
8ক 2ৰে ডিভাইড দিলা কি পাবা 4 তে আমি ইয়াতে আমাক ৰিলেশ্যনটো এনেকৈ দিয়া আছে যে ইয়াতে তুমি 1ক তুমি 2ৰে পূৰণ কৰা 4 পাবা 1ক 4ৰে পূৰণ দিলে 4 পাবা 1ক 2ৰে পূৰণ দিলে 2 পাবা 1ক 4ৰে পূৰণ দিলে 4 পাবা 1ক 8ৰে পূৰণ দিলে 8 পাবা ইয়াতে অৰ্থাৎ তোমাৰ ওপৰৰ xৰ মানবোৰ দুগুণকৈ বাঢ়ি গৈছে আৰু yৰ মানবোৰ দুগুণকৈ কি হৈছে তো কমি গৈছে অৰ্থাৎ তোমাৰ এটো হ'ব 1 * 2 2 পাবা 1 * 4 4 পাবা 1 * 8 8 পালা তলৰ ফালে হ'ব 1 এটো হৰণ হ'ব 16 16 তাৰপিছত 16 * হাফ হৰণ দিছোঁ 2ৰে 8 নেক্সট তুমি পাবা 8 1/2 4 তাৰমানে ইয়াতে কি হ'ব 4 পালা বুজি অৰ্থাৎ xৰ মানবোৰ দুগুণকৈ কমি গৈছে বাঢ়ি গৈছে দুগুণকৈ বাঢ়ি গৈছে আৰু ইয়াত আমি কি কৰিম 2ৰে হৰণ দিম ওপৰত যিমান বাঢ়িল তলত সিমানকৈ কমিব গতিকে ইয়াক তুমি 2ৰে পূৰণ দিয়া ওপৰৰ কেইটা আৰু তলৰ সংখ্যা এই yৰ ভ্যালু কেইটাক তুমি 2ৰে হৰণ দি যোৱা গতিকে কি পাবা এই ৰিলেশ্যনটো তোমাৰ ব্যস্ত সমানুপাতিক হ'ব গতিকে আমাৰ খালী ঠাইৰ ভ্যালুটো 4 হ'ব পালা বুজি নিশ্চয় তেনেকৈ চাবা তে আমাৰ অপশ্যন সি 4 হ'ব খালী ঠাইত 4 নেক্সট কুৱেশ্যন চাবা 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে তো অপশ্যন এত আছে 38 বিত 36 চিত 42 ডিত 40 তো এইটো প্ৰশ্নৰ তোমাৰ উত্তৰটো আমি এনেদৰে চাম চাবা n স্কুৱেৰ আৰু n + 1 হোল স্কুৱেৰ ইমানৰ মাজত n স্কুৱেৰ আৰু n + 1 হোল স্কুৱেৰ nটো এটা স্বাভাৱিক সংখ্যা গতিকে এই সংখ্যা দুটাৰ n স্কুৱেৰ আৰু n + 1 হোল স্কুৱেৰৰ মাজত তোমাৰ স্বাভাৱিক সংখ্যা থাকিব টুৱাইচ n টা তেতিয়া চোৱা তোমাৰ nৰ ভ্যালু 18 স্কুৱেৰ আছে 18 স্কুৱেৰ আৰু কি হ'ব n + 1 এটি চোৱা 18 হলে এটি 1 + 18 হলে 1 + 19 এটি যেনে চোৱা n আৰু এটো n + 1 এক বেছি এটো এক বেছি আছে 18 আৰু এটো 19 18 স্কুৱেৰ 19 স্কুৱেৰ ইয়াতো স্কুৱেৰ ঠিক আছে এটো n এটো n + 1 এক বেছি এটো nতকৈ এটো n + 1 মানে এক বেছি তেতিয়া আমাৰ কি হয় স্বাভাৱিক সংখ্যা কিমান থাকিব এটো আৰু এটো সংখ্যাৰ মাজত টুৱাইচ n টা ইয়াতে কি হ'ব 18 স্কুৱেৰ ইফালে আছে 19 স্কুৱেৰ এটো চোৱা 18 এটো 19 এক বেছি গতিকে 18ক তুমি দুগুণ কৰা 18 * 2 কি পাবা 36 এই ৰুলটো মতে আমাৰ কি হ'ব 18ক দুগুণ কৰিলে যি পাবা 36 এটো হ'ব এটো মনত ৰাখিবা এটো নিয়ম তে নেক্সট কি দিয়া আছে আমাক তলৰ কোনটো সংখ্যা বৰ্গ সংখ্যা নহয় কোনটো বৰ্গ সংখ্যা নহয় তেটো চাবা তুমি 1ক স্কুৱেৰ কৰিলে আমি 1 পাম 2ক স্কুৱেৰ কৰিলে পাবা 4 3ক 9 4ক 16 তাৰপিছত 5 25 6 36 7 স্কুৱেৰ 49 8 স্কুৱেৰ
64 তাৰপিছত আমাৰ 9 স্কুৱেৰ 81 100 ইফালে 10 স্কুৱেৰ কৰিলে 100 আমি পালোঁ এতিয়া চোৱা আমি একক স্থানত কি কি নাম্বাৰ আছে চাম একক স্থানত এতিয়া চোৱা ইফালে 0 0 1 আছে তাৰপিছত চাম আমি 4 আছে 4ৰ পিছত 5 5 আছে তাৰপিছত 6 আছে তাৰপিছত 6ৰ পিছত 9 9 আছে এইকেইটা চোৱা পালা এতিয়া এইকেইটাৰ বাহিৰে আমাৰ নাই কাকা 2 3 তাৰপিছত 7 8 2 3 7 8 এই সংখ্যা কটা এই বৰ্গ সংখ্যা কেইটাৰ একক স্থানত নাই এটা একক স্থানত কাকা আছে এইকেইটা অৰ্থাৎ তোমাৰ যিবোৰ সংখ্যাৰ একক স্থানত 0 1 নাইবা 4 নাইবা 5 নাইবা 6 নাইবা 9 থাকে সেইবোৰ সংখ্যা কি হ'ব পাৰে বৰ্গ সংখ্যা হ'ব পাৰে নহ'ব পাৰে আৰু যিবোৰ সংখ্যাৰ একক স্থানত 2 নাইবা 3 নাইবা 7 নাইবা 8 এনেকুৱা সংখ্যা থাকে সেইবোৰ সংখ্যা বৰ্গ সংখ্যা নহয় এতিয়া চোৱা 1 আছে এটি বৰ্গ সংখ্যা হ'ব অপশ্যন এ এইটো একক স্থানত 1 আছে গতিকে এটি বৰ্গ সংখ্যা হ'ব এইটো 2 আছে এটি আমাৰ এতিয়া চোৱা নিয়মটো মতে একক স্থানত যদি 2 থাকে সেইটো বৰ্গ সংখ্যা নহয় এইটো 6 আছে আমাৰ 6 আছে 6 থাকিলে হ'ব 9 আছে 9 থাকিলে বৰ্গ সংখ্যা হ'ব গতিকে আমাৰ অপশ্যন হ'ব বি পালা বুজি গতিকে অপশ্যন কেইটা বুজি পালানে নাই কমেণ্টত জনাবা আৰু লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা থেংক ইউ বাই বাই